নমস্কাৰ, মই উৎপল। পোহৰলৈ আহিছে দিল্লীৰ বিজেপি চৰকাৰৰ বিয়াগুম মেডিকেল কেলেংকাৰী। 650 কোটি টকাৰ মেডিকেল কেলেংকাৰী সংঘটিত হৈছে দিল্লী বিজেপি চৰকাৰৰ। ইটোৰ পাছত সিটো কেলেংকাৰীয়ে এতিয়া তুলপাৰ লগাইছে সমগ্ৰ দেশ। না খাওঁগা না খানে দুংগা শ্লোগান দি শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনত সংঘটিত হোৱা ইটোৰ পাছত সিটো কেলেংকাৰীয়ে মানুহৰ চকু কপালত তুলিছে। দিল্লীৰ মেডিকেলত কেনেকৈ 650 কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে আমি আপোনালোকক সবিশেষ জনাব বিচাৰিছো। কথাটো হ'ল যে হুৰা কেলেংকাৰীত জেললৈ গৈছিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি তাৰ শিক্ষামন্ত্ৰী বা স্বাস্থ্যমন্ত্ৰী মনীষ সিসোদিয়াও। কিন্তু জেললৈ নিক্ষেপ কৰাৰ পাছত হুৰা কেলেংকাৰীৰ অভিযোগত জেললৈ অৰবিন্দ কেজৰিৱাল বা তেওঁৰ মন্ত্ৰীৰ আন মন্ত্ৰীসকলক জেললৈ নিক্ষেপ কৰাৰ পাছত শাসনলৈ আহিছিল বিজেপি চৰকাৰ। প্ৰায় 27 বছৰৰ পাছত দিল্লীত বিজেপি শাসনলৈ আহিল আৰু শাসনলৈ আহিয়ে এতিয়া 16টা মাহ অতিক্ৰম কৰাৰ পাছতেই এতিয়া হুতে মূলে লুটিবলৈ আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। দিল্লীত কেনেকৈ 650 কোটি টকাৰ মেডিকেল কেলেংকাৰী সংঘটিত হৈছে আমি আপোনালোকক সবিশেষ জনাব বিচাৰিছো। দিল্লী চৰকাৰৰ অধীনত থকা সৰু ডাঙৰ হাস্পতাল মিলাই মুঠ বিছনা বা বেডৰ সংখ্যা হৈছে 15,000। কিন্তু আচৰিত হ'ব যে এই 15,000 বেডৰ বাবে বিছনা চাদৰ কিনা হৈছে 16 লাখ। কিন্তু কিয়? দ্বিতীয়তে 150 টকীয়া দামী চাদৰ ক্ৰয় কৰা হৈছে 400 টকাত। বজাৰত এক পেকেট ORSৰ দাম হৈছে 15 টকা। কিন্তু আপুনি আচৰিত হ'ব যে টেন্ডাৰ মাৰি নিয়ম মতে টেন্ডাৰ মাৰিছে, কিন্তু এপেকেট ORS ক্ৰয় কৰিছে 205 টকা। 15 টকীয়া ORSৰ পেকেট 205 টকাত ক্ৰয় কৰা হৈছে। এটা পোৰ্টেবল এক্স-ৰে মেচিনৰ দাম হৈছে সাধাৰণতে 10 লাখ টকা। কিন্তু দিল্লী বিজেপি চৰকাৰৰ প্ৰকিউৰমেণ্ট এজেন্সিয়ে ক্ৰয় কৰিছে সেই 10 লাখ টকীয়া এক্স-ৰে মেচিন 33 লাখ টকাত। বিয়াগুম কেলেংকাৰী দিল্লীৰ মেডিকেল বিভাগত দিল্লীৰ ৰেখা গুপ্তা চৰকাৰৰ দিনত। মুঠ মেচিনৰ সংখ্যা আছিল 448টা। পোৰ্টেবল এক্স-ৰে মেচিনৰ সংখ্যা আছিল 448টা আৰু নিয়ম মতে বাজেট হ'ব লাগিছিল 45 কোটি টকাৰ। কিন্তু বাজেট কিমান হ'ল জানেনে? বাজেট হ'লগৈ 148 কোটি টকাৰ। 45 কোটি টকীয়া বাজেট হ'লগৈ 148 কোটি টকা। কিমান ডাঙৰ কেলেংকাৰী আপোনালোকে কল্পনা কৰক। ৰেডিঅ'লজিকেল যন্ত্ৰৰ বজাৰ মূল্য হৈছে 25 লাখ টকা। কিন্তু এই ৰেডিঅ'লজিকেল যন্ত্ৰ ক্ৰয় কৰা হৈছে 1 কোটি 10 লাখ টকাত। 25 লাখ টকীয়া মেচিন 1 কোটি 10 লাখ টকাত ক্ৰয় কৰা হৈছে। আৰু এই কথা খুদ ভিজিলেন্সৰ তদন্তত পোহৰলৈ আহিছে। খুদ ভিজিলেন্সে তদন্ত কৰি পোহৰলৈ আনিছে আৰু কোনো মেডিকেল ডিৰেক্টৰক গ্ৰেপ্তাৰো কৰা হৈছে। এতিয়া কথাটো হ'ল 27 বছৰৰ পাছত প্ৰথমবাৰলৈ ক্ষমতালৈ দিল্লীত উভতি আহিছে বিজেপি চৰকাৰ আৰু উভতি আহিয়ে হুতে মূলে এতিয়া বিজেপি চৰকাৰে লুটিছে বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। মাত্ৰ 16 মাহৰ ভিতৰতে সংঘটিত কৰিছে 650 কোটি টকাৰ কেলেংকাৰী। দিল্লীৰ বিজেপি চৰকাৰ বা ৰেখা গুপ্তা চৰকাৰে 650 কোটি টকাৰ মেডিকেল কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু খুদ ভিজিলেন্সৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে। 2 কোটি জনসংখ্যা থকা দিল্লীত বেছিভাগ মানুহেই চৰকাৰী মেডিকেলৰ ওপৰত ডিপেণ্ডেণ্ট। কিন্তু মেডিকেল বিভাগত সংঘটিত হৈছে এতিয়া এনে ধৰণৰ বিয়াগুম কেলেংকাৰী। হুৰা কেলেংকাৰীৰ অভিযোগত মনীষ সিসোদিয়া অৰবিন্দ কেজৰিৱালহঁতক কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ল। তেওঁলোকক 6 মাহ 7 মাহ 8 মাহ পৰ্যন্ত কাৰাগাৰত বন্দী কৰি ৰখা হ'ল। তাৰ পাছত তেওঁলোকৰ বিৰুদ্ধে কোনো তথ্য প্ৰমাণ দাখিল কৰিব নোৱাৰিলে তদন্তকাৰী এজেন্সিয়ে। তাৰ পাছত তেওঁলোকৰ ক্ষমতা গ'ল আৰু দুৰ্নীতিৰ বিৰুদ্ধে শ্লোগান দি ক্ষমতালৈ অহা বিজেপি চৰকাৰে এতিয়া দিল্লীত আৰম্ভ কৰিছে দুৰ্নীতি। 650 কোটি টকাৰ মেডিকেল কেলেংকাৰী সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে। এতিয়া অৰবিন্দ কেজৰিৱালক বা মনীষ সিসোদিয়াক হুৰা কেলেংকাৰী কৰা বুলি যেনেকৈ তদন্তকাৰী এজেন্সিসমূহে গ্ৰেপ্তাৰ কৰি লৈ গৈছিল, জেললৈ নিক্ষেপ কৰিছিল, এতিয়া দিল্লীৰ বিজেপি চৰকাৰ বা ৰেখা গুপ্তাক তেনেকৈ জেললৈ নিক্ষেপ কৰিব পাৰিবনে? দিল্লীৰ স্বাস্থ্যমন্ত্ৰীক এনেকৈ জেললৈ নিক্ষেপ কৰিব পাৰিবনে? তেওঁক তদন্তৰ আওতালৈ আনিব পাৰিবনে? এই 650 কোটি টকাৰ কেলেংকাৰী কেনেকৈ সংঘটিত হ'বলৈ পালে? 650 কোটি টকা কেলেংকাৰী
সেইটো দলে সংগঠিত কৰিছে যিটো দলে গোটেই দেশত না খাওঁগা না খানে দুংগা শ্লোগানেৰে শাসন কৰিবলৈ আহিছে এতিয়া ৰাম মন্দিৰৰ কেলেংকাৰী হওক দিল্লীৰ মেডিকেল কেলেংকাৰী হওক ইটোৰ পাছত সিটো কেলেংকাৰী এতিয়া সানি ধৰিছে বিজেপি দল আৰু চৰকাৰক আপোনালোকে দেখিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কেনেকৈ মাটি কেলেংকাৰীত জড়িত হৈ পৰিছে তেওঁৰ বিৰুদ্ধে কেনেকৈ মাটি কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে মাটি মন্দিৰ মেডিকেল সকলোতে এতিয়া কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতো তেওঁলোকৰ বিৰুদ্ধে সঠিক তদন্ত সঠিক এজেন্সি সমূহ তেওঁলোকৰ বিৰুদ্ধে লাগিবনে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'বনে তেওঁলোকৰ দুৱাৰত এজেন্সি সমূহৰ টুকৰ পৰিবনে সেইটোহে আজিৰ তাৰিখৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ উঠিছে